আজি মই আপোনালোকক দেখুৱাম আপোনালোকে ঘৰৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ 4th চেমৰ অনলাইন কেনেকৈ কৰিব। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহিব, আহি কিনে আপোনালোকে ইয়াতে চাৰ্চ কৰিব online.geo.in বুলি। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট লিংকটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। আপোনালোকে ইয়াতে দেখিছে ষ্টুডেণ্ট লগইন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো দিব আপোনাৰ। কেপচাটো ফিল কৰিব। তাৰপিছত লগইন অপশ্যনটো দেখিছে, আপোনালোকে লগইন অপশ্যনটো ক্লিক কৰিব। আপোনালোকে দেখিছে ফৰ্ম ফিল আপ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে তিনিটা অপশ্যন আছে। আপোনাৰ যিহেতু ফাৰ্ষ্ট যিটো ফৰ্ম ফিল আপ ফৰ ৰেগুলাৰ পেপাৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাত আপোনাৰ ছিজনটো চিলেক্ট কৰিব, চেমটো চিলেক্ট কৰিব আপোনালোকৰ। তাৰপিছত আপোনালোকে দেখিছে আপোনালোকৰ ছাবজেক্টবিলাক আহি গৈছে। আপোনালোকে ইয়াৰে যিবিলাক ছাবজেক্ট আপোনাৰ হয় সেই ছাবজেক্টটো আপোনালোকে ইয়াত দেখিছে কাষত এড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। মই মোৰ ছাবজেক্টকেইটা এড কৰি লওঁ। এটা এড কৰি দেখিছে এড হৈ গ'ল মোৰ এটা ছাবজেক্ট। তাৰপিছত আপোনালোকে যিটো নেক্সট ছাবজেক্ট হয় সেই ছাবজেক্টটো চিলেক্ট কৰি ল'ব আপোনালোকে। এড কৰাৰ পাছত আপোনালোকে এইখিনিতে আপোনালোকে ভালদৰে ছাবজেক্টকেইটা চাই ল'ব আপোনালোকে। এবাৰ ছাবমিট কৰাৰ পাছত আপোনালোকে নেক্সট টাইম মডিফাই কৰিব নোৱাৰিব, ভালদৰে চাই চিতি ছাবমিট কৰিব আপোনালোকে। মই ছাবমিট কৰি দিলোঁ। ডাউনলোড অপশ্যনটো আপোনাৰ ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মটো ডাউনলোড হৈ যাব, দেখিছে।